নমস্কাৰ কৃষক বন্ধুসকল, আজি পাম অইল খেতিৰ যিবোৰ সমস্যা আছিলে এই সমস্যাবোৰৰ বিষয়ে অলপ আলোচনা কৰিম। ইয়াৰ ভিতৰত প্ৰধান সমস্যাটো আমাৰ ভূমি সংক্ৰান্তীয় আছিলে, যিটোলৈ নতুন কিছুমান আপডেট ইতিমধ্যে আহি পাইছে। ইয়াৰে প্ৰথমটো যিটো আপডেট হ'ল যে ফৰেষ্ট লেণ্ডৰ বিষয় লৈ, মানে প্ৰথম অৱস্থাত আমাক ফৰেষ্ট লেণ্ডত এইটো খেতি কৰিবলৈ পাৰ্মিশ্যন দিয়া হোৱা নাছিলে। এতিয়া ফৰেষ্ট লেণ্ড মানে যিটো ফৰেষ্ট সংৰক্ষিত সেইটো ফৰেষ্ট নহয়, মানে আমাৰ জনজাতীয় লোকসকলক এক ধৰণৰ পট্টা চৰকাৰে দিছে খেতি কৰি খাবলৈ, যিটো গ্ৰীণ কাৰ্ড, য়েল্ল' কাৰ্ড, FRC বা টাইটেল চাৰ্টিফিকেট তেনেকৈ নাম দি কিছুমান চাৰ্টিফিকেট দিছে, যাতে তেওঁলোকে খেতিডোখৰ ভোগ কৰিব পাৰে। গতিকে তেওঁলোকক মই অনুৰোধ কৰিম যাতে তেওঁলোকৰ কাগজখিনিৰ এটা কপি আমাৰ হাতত জমা দিয়ে, যাতে আমি PM কিষাণটো অতি সোনকালেই কৰি দিব পাৰোঁ। আৰু তাৰপিছতে তেওঁলোকক, যিসকল ইণ্টাৰেষ্টেড ফাৰ্মাৰ ইচ্ছুক, তেওঁলোকক আমি পুলিটো যোগান ধৰিব পাৰোঁ। দ্বিতীয়তে, একচনা চিলিং পাট্টা থকা বা তেনেকুৱা চৰকাৰী মাটি, যি মাটিত তেওঁলোকে 10 বা 20 বছৰ ধৰি খাজনা আদায় কৰি আছে, তেনে ভূমিটো এইটো খেতিৰ বাবে চৰকাৰে অনুমতি দিছে। তাৰ বাবে আপোনালোকে খাজনা ৰিচিপ্টটো আমাক দেখুৱালে হ'ল, বা এটা কপি জেৰক্স কৰি আমাক দিলে হ'ল। বাকীখিনি কাম আমি কৰি দিম। আৰু এটা সমস্যা হ'ল যে কোনোবা খেতিয়কে খেতিটো কৰিবলৈ ইচ্ছা কৰিছে, কিন্তু তেখেতৰ মাটিত দেউতাৰ নাম আছে, যিটো জমাবন্দী, বা ককাৰ নাম আছে, বা ডাঙৰ ভাতৃৰ নাম আছে। তেনেকুৱা মাটিত তেওঁলোকে এটা NOCৰ কোৰ্টৰ পৰা এটা NOC বনাই আনি আমাক জমা দিলে খেতিটো কৰিব পাৰিব। দেউতাৰ নামত থকা মাটিত পুতেকে কৰিব পাৰিব, যদিহে তেখেতে চাৰ্কুল অফিচ বা মণ্ডল অফিচৰ পৰা এটা লিগেল হেয়াৰ চাৰ্টিফিকেট আনি দিব পাৰে। অৰ্থাৎ এইটো খুব কম খৰচতে হৈ যায়। আৰু যদি ককাৰ নাম আছে বা ভাতৃৰ নাম আছে বা মাৰ নাম আছে, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে NOC ল'ব লাগিব। সেইটো কোৰ্টৰ পৰা খুব বেছি এটা খৰচ আপোনালোকৰ নহ'ব। আৰু যিসকলে লিজত লৈ কৰিম বুলি ভাবি আছে, লিজত ল'লে এটা সমস্যা হ'ব। সমস্যাটো হ'ল গভাৰ্মেণ্টে, মানে চৰকাৰে আপোনালোকক যিখিনি ছাবচিডি দিব, এই ছাবচিডিখিনি মাটিৰ গৰাকীয়েহে লাভ কৰিব। গতিকে আপোনালোকে লিজত লওঁতে কথাটো মিলামিলি কৰি ল'ব, যাতে চৰকাৰী যিখিনি ছাবচিডিৰ পইচা এইখিনি আপোনাক, মানে যিয়ে খেতিটো কৰে তেওঁক দি দিয়ে। এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ যে আপোনালোকে যিসকলে বেংকৰ পাছবুকত পোষ্ট অফিচৰ, ফিনো বেংকৰ বা এয়াৰটেল পে'মেণ্ট বেংকৰ বা দিছে, মানে পাছবুকটো দিছে, সেইটো কিন্তু গ্ৰহণযোগ্য নহয়। মানে যিখিনি ৰাষ্ট্ৰীয়কৃত নেশ্যনেলাইজড বেংক, এইখিনিহে আপোনালোকে দিব। যিসকলৰ নাই তেওঁলোকে খুব কম খৰচতে ওচৰৰে CSB এখনত গৈ বেংকটো খুলি ল'ব পাৰে। আৰু পাছবুকৰ নামৰ সৈতে আপোনাৰ ডকুমেণ্টছৰ থকা নামৰ স্পেলিং, বানানকেইটা লক্ষ্য কৰিব। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা পোৱা কাগজ, মানে যিটো মাটিৰ কাগজ মই উল্লেখ কৰিলোঁ, সেই কাগজটো পোৱাসকলে PM কিষাণৰ বাবে নতুনকৈ আবেদন কৰক। তেওঁলোকে বছৰি 8,000 টকা PM কিষাণ সন্মান নিধি পাব, 3টা কিস্তি। PM কিষাণ থকা খেতিয়কসকল প্ৰকৃততে আমাৰ চৰকাৰী খেতিয়ক হিচাপে গণ্য কৰা হ'ব, আৰু তেওঁলোকক লৈ চৰকাৰী সকলোবোৰ সা সুবিধা উপলব্ধ হ'ব।
প্ৰথমতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা দিয়া এই টাইটেল চাৰ্টিফিকেটখন চাওক। এই কাগজখন বহুতৰে হাতত আছে, মোক দেখুৱাইছে। প্ৰথম অৱস্থাত এইটো আমি গ্ৰহণ কৰা নাছিলোঁ, কিন্তু এতিয়া এটা ৰাস্তা ওলাইছে, এইটো ল'ব পৰা যাব। দ্বিতীয়তে এনেধৰণৰ কাগজো বহুতৰ হাতত আছে, য'ত দাগ নম্বৰো আছে, মাটিৰ পৰিমাণো আছে। তেওঁলোকেও এইটো খেতিৰ বাবে আবেদন কৰিব পাৰিব আৰু PM কিষাণৰ বাবেও আবেদন কৰিব পাৰিব। গতিকে দেৰি নকৰি যিমান সোনকালে পাৰে এই কামটো কৰি লওক। আৰু এটা কাগজ আছে, কাগজটো আপোনালোকক স্ক্ৰীণত দেখুৱাইছোঁ। এনেকুৱা কাগজ থাকিলেও আপোনালোকে PM কিষাণ বা পাম অইলৰ খেতিৰ বাবে আবেদন কৰিব পাৰে। এই কাগজখনো বহুতকে দিছে ফৰেষ্ট ডিপাৰ্টমেণ্টে। তেওঁলোকে সেইটো মাটিত খেতি কৰি খাব পাৰে। গতিকে যিসকলে এতিয়াও আবেদন কৰা নাই, আমাৰ পাম অইলেই হওক বা PM কিষাণে হওক, খুব সোনকালেই আবেদনটো কৰি লওক। বহুতৰে এনেকুৱা মাটি আছে, ফৰেষ্টে তেওঁলোকক দিয়া যিখিনি মাটি, সেইখিনি মাটি কোনো ধৰণৰ খেতি কৰিব পৰা নাই। পানীৰ সমস্যা হওক বা বিভিন্ন সমস্যাৰ কাৰণে তেওঁলোকে খেতিটো কৰিব পৰা নাই। গতিকে তেওঁলোকে যাতে খুব সোনকালেই আমাৰ পাম অইল খেতিৰ বাবে আবেদন কৰে, তেওঁলোকক পানীৰ ব্যৱস্থা আৰু অন্যান্য সা সুবিধাসমূহ যোগান ধৰিবলৈ আমি চেষ্টা